Okay, now do the first question of 7. So question number 7 কি কৈছে 7 কৈছে we have to express in exponential form with negative exponent মানে এটুক সিম্পলিফাই কৰিব লাগে আৰু নেগেটিভ এক্সপোনেন্টত দেখাব লাগে ওকে ইয়াৰ পৰা ডাইৰেক্টলি কি যাব 5 to the power 3 ঠিকে আছে ইনটু এই 4/5 হোল টু দি পাৱাৰ 3 হৈ আছে যে ইয়াক আমি এই হোল টু দি পাৱাৰ 3 টু এই পাৱাৰ 3 টু 4 কো দি দিব পাৰো পাৱাৰ 3 টু 5 কো দি দিব পাৰো rule এটাই আছে যে a to the power sorry a/b whole to the power m is equal to a to the power m divided by b to the power m এইটো rule মতে 4 ৰ ওপৰত 3 যাব 5 ৰ ওপৰত 3 যাব now we can observe that a 5 to the power 3 to first 5 to the power 3 to numerator আছে আৰু এই second 5 to the power 3 to denominator আছে numerator denominator যদি আমি numbers cancel যায় কৰি দিব পাৰো ইয়াত একো নাই মানে 1 আছে বুলি ধৰিলো ওকে ঠিক আছে a 5 to the power 3 to a 5 to the power 3 to সেম কাৰণে ক্যান্সেল গুছি গল আনসার থাকে লাগে only 4 to the power 3 কিন্তু আমাক এটু খোধা নাই আমাক কৈছে নেগেটিভ এক্সপোনেন্ট দেখাবলৈ তো এই ওপৰ পাৱাৰটো সাইন কেনেকৈ চেঞ্জ কৰিম বেস টু ৰেচিপ্ৰকেল লৈ লম তো 4 ৰেচিপ্ৰকেল হৈছে 1/4 আৰু পাৱাৰটো সাইন চেঞ্জ হ'ব দ্যাট ইজ 1/4 to the power -3 দ্যাটস দি আনসার ঠিক আছে হেতু ইয়াত কি হ'ব এটা চাও 3/7 আছে বেস আৰু হোল টু দি পাৱাৰ -2 আছে আকৌ হোল টু দি পাৱাৰ -3 আছে তো এই পাৱাৰ গিটা মাল্টিপ্লাই হৈ যাব -2 into -3 then we get 3/7 minus into minus will be plus and 2 3 is 6 3/7 whole to the power 6 we can write negative exponent to লিখিব কৈছে ন তো ভিতৰ বেস টু ৰেচিপ্ৰকেল কৰি দিম ভিতৰ বেস টু ৰেচিপ্ৰকেল কৰি দিম 7/3 whole to the power -6 this is the second answer okay third question is okay 7 or 3 7 or 3 2 নেগেটিভ এক্সপোনেন্ট লিখিব লাগে প্ৰথমতে সিম্পলিফাই কৰি লও 9 টু কম্পোজিট নাম্বাৰ সো আমি কি কৰিব লাগিব প্ৰথমতে কি কৰি লও নেগেটিভ পাৱাৰ আছে ন পজিটিভ কৰি লও কেনে কৰিম সাইনটো ওপৰ পাৱাৰ সাইনটো কেনে চেঞ্জ কৰে ভিতৰ বেসটো ৰেচিপ্ৰকেল কৰি লৈ পেলাই তো 5/9 টু 9/5 হৈ যাব আৰু মাইনাস ওপৰ হোল টু দি পাৱাৰ -2 টু দি পাৱাৰ 2 হৈ যাব +2 এইটো কি কৰিব পাৰিম 5 ৰ ওপৰটো 2 দি দিব পাৰিম আৰু 3 ৰ ওপৰটো পাৱাৰ 2 দি দিব পাৰিম 5/3 whole to the power 2 মানে a/b whole to the power m is equal to a to the power m by b to the power m হেতু ফৰ্মুলা লাগিলে ডিভাইডেড বাই হৈ আছে 1/5 whole to the power -2 তো নেগেটিভ এক্সপোনেন্ট আছে পজিটিভ এক্সপোনেন্ট কেনে কৰিম 1/5 ৰ ৰেচিপ্ৰকেল নাম 1/5 ৰ ৰেচিপ্ৰকেল কি হয় 5 হয় 5 to the power 2 হৈ যাব ওকে ঠিক আছে এতিয়া 9/5 9 টো হৈছে কম্পোজিট নাম্বাৰ তো 9 টো জায়গাত আমি কি লিখিব পাৰো 3 স্কয়াৰ বুলি লিখিব পাৰো আৰু তলত 5 whole to the power 2 এটো হৈ গল 5 to the power 2 এটো 3 to the power 2 এই ডিভাইড সাইনটো কি কৰে সিম্পল ফ্ৰেকশনৰ রুল আছিল ডিভাইড সাইনটো মাল্টিপ্লিকেশন হৈ যায় পিছফালে যেটো আছে সেই গুটেই বস্তুটো ৰেচিপ্ৰকেল হৈ যায় এবাৰ বেসৰ নহয় বেসৰ ৰেচিপ্ৰকেল হলে ওপৰ পাৱাৰটো পজিটিভ হয় এতিয়া এই নরমাল ফ্ৰেকশনৰ ডিভিজনত কি হয় ডিভিজন সাইন টু মাল্টিপ্লিকেশন হৈ যায় আৰু এই গুটেই বস্তুটোৱে ৰেচিপ্ৰকেল হৈ যায় 1/5 স্কয়াৰ কি দেখিছো ফ্ৰেকশনৰ মাল্টিপ্লিকেশন হৈ আছে নিউমাৰেটৰ যি আছে ডিনোমিনেটৰটো খেটোই আছে তো ক্যান্সেল গুছি যাব ওকে হৈ গল ইয়াত কি পাম 3 স্কয়াৰ হোল স্কয়াৰ 3 to the power 2 whole to the power 2 আৰু তলত 5 to the power 2 into ইয়াত থাকিলে 1/3 to the power 2 now ইয়াত পালো আমি 3 to the power 2 মানে 3 to the power 2 into 2 4 হৈ যাব তলত 5 to the power 2 আৰু এটো এনেকৈ লিখিম এতিয়া 3 to the power 2 because fractional multiplication থাকিলে numerator multiply হৈ যায় denominator multiply হৈ যায় এতিয়া ইয়াত দেখিলে গম এই লাইনডালক কি বুলি কয় মাজৰ লাইনডালক fractional divide line বুলি কয় মানে divider basically 3 to the power 4 আৰু divided by 3 to the power 2 a to the power m divided by a to the power n rule to কি আছিল a to the power m minus n a to the power m divided by a to the power n becomes a to the power m minus n now we can write that 3 to the power 4 minus 2 because a to the power m divided by a to the power n so a to the power 4 minus 2 a to the power m minus n और तलत 5 square আছে it becomes 3 okay কেনে ভুল হল 2 হে আছে 4 minus 2 হবগো m2 আছে 4 n2 আছে 2
3 to the power 4 minus 2 4 minus 2 তো 3 to the power 2 আৰু 5 to the power 2 একেলগে যদি লিখি দিওঁ এটো এনেকৈ এটো ফৰ্মত আছে a to the power m b to the power m তো কি কৰিব পাৰিম এই পাৱাৰ দুটাক একেলগে লিখিব পাৰিম a by b whole to the power m কৰি পেলাই ইয়াত কি লিখিব পাৰিম 3 by 5 whole to the power 2 কি লিখিব পাৰিলো 3 by 5 whole to the power 2 কিন্তু আমাক নেগেটিভ এক্সপোনেন্টতে খুদিছে তো আনসাৰ উইল বি ভিতৰৰ বেসটো ৰেচিপ্ৰকেল কৰি দিলে ওপৰৰ পাৱাৰটো সাইন চেঞ্জ হৈ যাব 5 by 3 whole to the power minus 2 and this is the answer. Fourth question of question number 7 तो কি লিখিব পাৰো 2 to the power minus 1 আছে so we can write 1 by 2 negative exponent reciprocal কৰি দিছো 5 to the power 4 3 to the power 4 এটো কি হৈ যাব 5 to the power 4 হৈ যাব আৰু এপিনে 3 to the power 4 হৈ যাব okay ইয়াত হ'ব negative exponent reciprocal লম 5 by 3 কৰিম আকৌ whole to the power 2 কৰি দিম এইটো নহয় আকৌ দেই বুলি 5 by 3 আকৌ ৰেচিপ্ৰকেল কৰিলেও 5 by 3 হ'ব 5 by 3 5 by 3 সেম বেস চোন কিন্তু একো কৰিব নোৱাৰি কেলে কৰিব নোৱাৰি মাজত এডিশন আছে সেম বেস বেলেগ বেলেগ পাৱাৰ মাজত এডিশন থাকিলে কোনো ৰুল নাই যেনেকৈ মাল্টিপ্লিকেশনৰ ৰুল থাকে ডিভিজনৰ ৰুল থাকে এই এডিশন থাকিলে কোনো ৰুল নাই তো নৰমালিয়ে কৰিব লাগিব ঠিক আছে ডিভাইড সাইনটো মাল্টিপ্লাই হৈ যাব 9 by 17 হৈ যাব তো আমি কি কৰিব লাগিব 1 by 2 ব্ৰেকেটৰ ভিতৰত 5 to the power 4 মানে কিমান 5 5 is 25 25 5 is 125 125 5 is 625 তো 5 to the power 4 আনসাৰটো হৈছে 625 3 to the power 4 আনসাৰটো কিমান 3 3 is 9 9 3 is 27 27 3 is 81 কৰি চালে গমে পাই যাম ঠিক আছে এটো হ'ব 5 to the power 2 divided by 3 to the power 2 into 9 by 17 next 1 by 2 to আছে 1 by 2 to আছে এটা 625 by 81 625 by 81 plus 5 square মানে 25 3 square মানে 9 25 by 9 আৰু লাষ্টত আহিছে 9 by 17 9 by 17 after that কি কৰিম 1 by 2 81 আৰু 9 ৰ এলসিএম লব লাগিব দুটা ফ্ৰেকশন আছে এডিশন হৈ আছে ফ্ৰেকশনৰ এডিশনৰ কি কৰিব লাগে ডিনোমিনেটৰ এলসিএম লব লাগে বিকজ দে আৰ ডিনোমিনেটৰস বেলেগ বেলেগ হয় ডিফাৰেন্ট ডিনোমিনেটৰস ডিফাৰেন্ট মানে আনলাইক ফ্ৰেকশনছত এডিশন কৰোতে ডিনোমিনেটৰ এলসিএম লব লাগে 81 আৰু 9 ৰ এলসিএম কিমান 81 বিকজ 9 ৰ টেবুলত 81 এজ এ মাল্টিপল আহে মানে 81 ক 9 ৰে ডিভাইড যায় যদি দুটা নম্বৰ এলসিএম লওতে এই ডাঙৰ নাম্বাৰটো সৰু নাম্বাৰটোৰ মাল্টিপ্লিকেশন টেবুলত আনসাৰ হিচাপে আহে তো এই ডাঙৰ নাম্বাৰটো এলসিএম হয় বা 9 ৰ টেবুলত 81 আহে সো 81 is the LCM of 81 is the LCM of 9 and 18 9 and 81 sorry 9 and 81 তো 81 বুলি মই লিখিলো 81 ones are 81 so we write 625 81 ones are 81 so we multiply 625 to 1 মানে 81 ones are 81 হয় হেকাৰণে আমি 625 কো 1 ৰে মাল্টিপ্লাই কৰিব লাগে আৰু 625 ones are কিমান 625 9 কিমান যায় 81 9 9 যায় 81 হেকাৰণে ওপৰ 25 টুকু 9 ৰে মাল্টিপ্লাই কৰিব লাগে 25 into 9 ঠিক আছে আৰু সাইড মে আহিছে 9 by 17 ওকে এতিয়া আকো সিম্পলিফাই কৰো 1 by 2 আছে ইনটু আছে 625 আৰু 25 9 যা কিমান 25 4 যা 100 25 8 যা 200 25 9 যা 225 225 divided by 81 আৰু সাইডত 9 by 17 ওকে এটা আমি কি পাম 1 by 2 into 625 আৰু 225 এড কৰিলে পাম 850 850 আৰু ডাইৰেক্ট লিখিছো 850 তলত আহিব 81 সাইডত আহিব 9 আৰু 17 যদি আমি প্ৰপাৰলি cancel কৰিব জানো ফ্ৰেকশনৰ মাল্টিপ্লিকেশন কৰিলে কি হয় নিউমাৰেটৰ ডিনোমিনেটৰ যদি cancel যায় cancel কৰিব পাৰে এনেকৈ ক্ৰস কৰিব পাৰি 9 1 9 9 9 81 ঠিক আছে যদি 17 ৰ টেবল জানো তেতিয়া হলে আমাৰ ইজি হ'ব কিয় 17 1 17 আৰু 17 5 85 আৰু 0 লাগি যাব উপৰ 50 আছে 2 1 2 225 50 তো উপর থাকিলে 25 তলত থাকিলে 9 आंसर will be 25 by 9 25 মানে 5 square 9 মানে 3 square we can write 5 by 3 whole square 5 whole square 3 square তো দুইটাৰ পৰা স্কয়াৰটো কমন লৈ পেলাই আমি এজ এ হোল স্কয়াৰ লিখি দিলো
আমাক লাগে নিগেটিভ এক্সপনেণ্টত তো উই কেন ৰাইট 3/5 ভিতৰৰ বেছটো ৰেচিপ্ৰকেল কৰিলোঁ আৰু ওপৰত 2 to -2 লিখি দিলোঁ 3/5 to the power -2 এইটোৱে হ'ল আমাৰ আনসাৰ 7 or 5th number questionটো কি দিয়া আছে -7 to the power 3 আমি ইয়াত বেলেগ একো নখলাও কেলে নখলাও আমি মন কৰি আছো যে গোটেইকেইটা -7 আছে ইয়াক আমি 1/-7 আছে ইয়াক আমি -7 কৰিব পাৰোঁ ৰেচিপ্ৰকেল কৰি পেলাই কেনেকৈ এইটো যদি ৰেচিপ্ৰকেল লৈ লওঁ 1/-7 ৰ ৰেচিপ্ৰকেল হৈছে -7 আৰু ৰেচিপ্ৰকেল লৈ ল'লে কি হ'ব ওপৰৰ পাৱাৰটো চাইনটো চেঞ্জ হৈ যাব মাইনাছ চাইন আছে 9 হৈ যাব ঠিক আছে ডিভাইড -7 10 simple rule of আমাৰ এক্সপোনেণ্ট সব বেস সেম -7 3 আৰু 9 to add হ'ব কিয় সেম বেস ডিফারেন্ট পাওয়ার্স মাল্টিপ্লিকেশন সেম বেস ডিফারেন্ট পাওয়ার্স ইন বিটুইন মাল্টিপ্লিকেশন তো a to the power m into a to the power n হৈ আছে a to the power m plus n হৈ যাব আৰু এইপিনে কি হৈ আছে ডিভাইড হৈ আছে ডিভাইড হৈ থাকিলে পাৱাৰ গিটা সাবট্ৰেক্ট হৈ যায় তো 9 - 10 হৈ যাব এটা আমি পাম -7 3 + 9 is 12 12 - 10 is 2 তো পজিটিভ হলে পাৱাৰটো নেগেটিভ হল লাগে তো 1/, ওকে আৰু এটা কাম কৰিব পাৰোঁ কি কৰিব পাৰোঁ যে নিগেটিভ মাইনাছৰ ওপৰত 2 পাৱাৰ আছে মাইনাছৰ ওপৰত ইভেন পাৱাৰ থাকিলে আনসাৰটো পজিটিভ হলে ওলায় +7 হোল স্কয়াৰ হয়নে এইটোক আমি নিগেটিভ এক্সপোনেণ্ট লিখিব লাগে কেনেকৈ লিখিম 7 টোক ৰেচিপ্ৰকেল কৰি দিলে ওপৰৰ পাৱাৰটো সাইনটো চেঞ্জ হৈ যায় পজিটিভ পাৱাৰ আছে নিগেটিভ হৈ যাব যদি আমি 7 টো ৰেচিপ্ৰকেল কৰোঁ 1/7 to the power -2 that's the answer